নমস্কাৰ ছাত্ৰ বন্ধুসকল তোমালোক সকলোকে আলোচনা একাডেমীলৈ আন্তৰিক স্বাগতম জনাইছো তোমালোকৰ লগত আজিৰ এই ভিডিও ক্লাছটোত আমি আলোচনা কৰিম দ্য ফান দে হেড ইয়াৰ ভেৰি শৰ্ট আনসাৰ্স বিলাকৰ সম্পৰ্কে তোমালোকে নিশ্চয় অৱগত হৈছা যে স্কুলৰ এক্সাম বিলাকৰ লগতে এনুৱেল এক্সামতো তোমালোকৰ অৰেল কম্প্ৰিহেনশন চেক আৰু অনুশীলনীৰ প্ৰশ্নবোৰতকৈ কিতাপৰ ভিতৰৰ পৰা প্ৰশ্ন বেছিকৈ আহে গতিকে তোমালোকে আজিৰ এইটো ক্লাছ কমপ্লিটলি শেষলৈকে কৰিবা দ্য ফান দে হেড এই লেসনটোৰ পৰা তোমালোকৰ যিমান ভেৰি শৰ্ট আনসাৰ্স সমু এক নম্বৰীয়া প্ৰশ্ন ওলোৱাৰ সম্ভাৱনা আছে গুটেইখিনি আমি আলোচনা কৰিম লগতে তোমালোকক আমি অসমীয়াটো বুজাই দিম যে হাউ ওল্ড ওয়ার মাৰ্গি এণ্ড টমি তাৰ মানে কি আৰু আনসাৰ আমি কেনেকৈ লিখিব লাগিব সো গুটেইখিনি বস্তু আমি আসামিছত ডিসকাশন কৰিম হেতু কাৰণে ভিডিওটো কন্টিনিউয়াসলি একেবাৰে শেষলৈকে চাই থাকিবা First question to hoise how old were Margie and Tommy. Tar mane Margie aru Tommyr boyoh kiman asil baru. Ami bookkhonor starting ote pai ahisu. Margie aru Tommyr boyoh tu kiman asil. Iar answer ta ami ki bole likhim je Margie was 11. Margie boyoh kiman asile? Margie was 11. Tar mane Margie boyoh asil 11 বছৰ and Tommy was 13 years old. Aru Tommyr boyoh asile 13 years mane 13 বছৰ. তোমালোকৰ যিসকল ছাত্ৰ ছাত্ৰীৰ এই প্ৰশ্নটো মনত এই প্ৰশ্নটো উত্তৰটো মনত নাথাকে এটা কাম কৰিবা তোমালোকে মাৰ্গি বুলি কোৱাৰ লগে লগে 11 বুলি মনত ৰখাবা আৰু টমি বুলি কোৱাৰ লগে লগে 13 ওকে মানে টমি মাৰ্গিত কৈ 2 years ডাঙৰ আছিলে আন্ডাৰস্ট্যান্ড অলৰাইট এটো প্ৰশ্ন খুব এটা ইম্পৰ্টেন্ট প্ৰশ্ন হয় এই প্ৰশ্নটো কিনাৰ এনেকুৱা ধৰণে এটা ষ্টাৰ মাৰ্ক কৰি লবা যেতিয়া আমি তোমালোকক ক্লাছটো কৰাই থাকো ক্লাছটোৰ টাইমতে তোমালোকে ষ্টাৰ মাৰ্ক এটা কৰি লিখি যাবা আজি ভণ্টিসকল ক্লাছটোত আগ নপাহোতে তোমালোকে যদি ইংৰাজী বিষয়টো যদি বুজি নোপোৱা ইংৰাজী বিষয়টো যদি তোমালোকৰ পৰীক্ষাত সদায় প্ৰত্যেকবাৰতে নম্বৰ কমকে আহে তেনেহলে তোমালোকে আমাৰ লগত জয়েন হ'ব পাৰা তোমালোকক আমি ক্লাছ 9 ষ্টুডেন্টছ খিনিক ইংৰাজী সাবজেক্টটো আমি এক্সট্ৰাকে শিকাও আমাৰ এক্সট্ৰা পাৰ্সোনেল অনলাইন কোচিং আছে যত আমি তোমালোকক শিকাও তোমালোকৰ কোৱেশ্চন আনসাৰ কেনেকৈ লিখিব লাগিব কেনেকৈ পঢ়িব লাগিব লেসন এক্সপ্লেনেশন কোৱেশ্চন আনসাৰ এক্সপ্লেনেশন তো সকলো তোমালোকে যদি বিচৰা আমাৰ থ্ৰুদি পঢ়িবৰ কাৰণে তেনেহলে পঢ়িব পাৰিবা ইয়াৰ কাৰণে তোমালোকে একো কৰিব দৰকাৰ নাই জাস্ট ওপৰত দিয়া ফোন নাম্বাৰটোত ফোন কৰা নতুবা ডেসক্ৰিপচনত এখন ফৰ্ম আছে ফৰ্মখন তোমালোকে ফিল আপ কৰি দিবা ওকে তোমালোকক আমি নিজে কন্টাক্ট কৰি লম পঢ়িলে কথাবিলাক বেছি হুনকালে মনত থাকিব 2 নম্বৰ কোৱেশ্চনটো হৈছে what did Margie write in her diary one of the most important question হয় what did Margie write in her diary তাৰ মানে মাৰ্গিয়ে তাই ডায়েৰীত কি লিখিছিল বাৰু মাৰ্গি তাই ডায়েৰীখনত কি বুলি লিখিছিল যে she wrote যে তাই লিখিছিল today Tommy found a real book তাই কি বুলি লিখিছিল she wrote ইয়াত she write বুলি তোমালোকে নিলিখিবা কিন্তু বহুত ষ্টুডেন্টে কি কৰে প্ৰশ্নটোত পালে নহয় ৰাইট বুলি লিখা আছে নহয় আনসাৰটো WRITE ৰাইট বুলি লিখি থয় কিন্তু ৰাইট বুলি লিখিলে তোমালোকৰ আনসাৰটো ডাইৰেক্টলি এনেকৈ কিনাৰ পঞ্চিন এডালহে পৰিব কিয়নো এই প্ৰশ্নটো আমাক সুধিছে যে কি হোৱাট ডিড মাৰ্গি ৰাইট ইন হাৰ ডায়েৰী মাৰ্গিয়ে তাই ডায়েৰীত কি লিখিছিলে এটা কি লিখিছিলে বুলি কোৱাৰ লগে লগে অতীত কাললৈ গৈছে নে নাই যা বাৰু নিশ্চয় গৈছে এতিয়া অতীত কালত ৰাইটটো গৈ পিনে ৰোট হৈ যায় গম পাইছে নে পাষ্ট টেন্সত ৰাইটটো লিখিব গলে ৰোট হয় তোমালোকে নিশ্চয় গ্ৰামাৰখিনি ক্লাছ কিটা কৰি আহিছে চাগে কথাবিলাক বুজি পাইছা সো হেতু কাৰণে আমি ইয়াতে ৰাইটৰ সলনি ৰোট লিখিছো ওকে সি ৰোট তাই লিখিছিলে যে টুডে আজি টমিয়ে এখন নতুন কিতাপ টমি ফাউন্ড এ ৰিয়েল বুক টমিয়ে এখন আসল কিতাপ ওকে টমিয়ে আজি এখন প্ৰকৃত কিতাপ বিচাৰি পালে ওকে এনেকুৱা ধৰণে মাৰ্গেটা ডায়েৰীত লিখিছিলে নেক্সট কোৱেশ্চন Had Margie ever seen a printed book before? এই প্ৰশ্নটো তোমালোকৰ এনেকুৱা ধৰণে দিব পাৰে যে had Margie ever seen a book before? এনেকুৱা ধৰণে তোমালোকক দিব পাৰে নতুবা এই ধৰণেও আহিব পাৰে পৰীক্ষা যে had Margie ever seen a book before? তাৰ মানে মাৰ্গিয়ে আগতে কেতিয়াবা প্ৰিন্টেড বুক মানে ছপা কিতাপ আজি তোমাৰ হাতত নতুবা মোৰ হাতত যিখন বুক আছে ন এইখন হাতত মই এখন বুক লৈ আছো মোৰ হাতত থকা বুকখন নতুবা কিতাপখন ছপা কৰা হয় কাগজত আখৰবিলাক ছপা কৰা মানে প্ৰিন্ট হৈ আছে হয়নে কিন্তু মাৰ্গি হেতৰ কাৰণে টমি হেতৰ কাৰণে এখন প্ৰিন্টেড বুক বিচাৰি পোৱাটো বহুত বেছি ষ্ট্ৰেঞ্জ থিং আছিল ৰাইট সো পৰীক্ষাত এইটো প্ৰশ্ন হোৱাৰ সম্ভাৱনা খুবে বেছি আছে মানে যে হেড মাৰ্গি এভাৰ সিন এ বুক বিফোৰ যে মাৰ্গি আগতে কেতিয়াবা প্ৰিন্টেড বুক ছপা কৰা কিতাপ দেখি পাইছিল নেকি তোমালোকে এই প্ৰশ্নটোৰ উত্তৰ লিখিবা নো বুলি লিখি পিনে তোমালোকে ফুল ষ্টপটো দি এৰি থৈ নাহিবা তোমালোকে যদি নো বুলি লিখি পিনে ইয়াত ইয়েস নো লিখিলেও হ'ব বুলি বহুতে ভাবে যে দাদা হেড মাৰ্গি এবাৰ সিন এ বুক বিফোৰ যে মাৰ্গি আগতে কেতিয়াবা কিতাপ দেখি পাইছিল নেকি প্ৰকৃত কিতাপ দেখি পাইছিল নেকি তোমালোকে কিছুনে কয় দাদা ডাইৰেক্ট YES লিখি দিম নম্বৰ পাই যাম কিন্তু YES লিখি থৈ গৈছিলে তোমালোকে আধা নম্বৰহে পাবা কিয়নো সেন্টেন্সটো কমপ্লিট নহব আনসাৰটো কমপ্লিট নহব গম পাইছানে হেতু কাৰণে লিখিবা নো লিখি পিনে কমা এডাল দিবা
she had never seen a printed book before যে তাই কাহানিও printed book মানে ছপা কৰা কিতাপ দেখি পোৱা নাছিলে গতিকে তোমালোকে আনসাৰটো মনত ৰখাবা কমপ্লিটলি লিখিবা আনসাৰটো মাত্ৰ নো বুলি লিখি ফুল ষ্টপটো দি এৰি থৈ নাহিবা পৰীক্ষাত আন্ডাৰস্ট্যান্ড অল ৰাইট নেক্সট কোৱেশ্চনটো মন কৰা ওয়ান অফ দা মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় কোৱেশ্চনটো নাম হৈছে হোৱাট ইজ এ টেলিবুক মানে টেলিবুক মানে কি হোৱাট ইজ টেলিবুক হোৱাট ইজ এ টেলিবুক পৰীক্ষাত এটো প্ৰশ্ন প্ৰায় আহি থাকে ফাইনেলটো আহিব আৰু তোমালোকৰ স্কুলৰ যেটো ফাৰ্স্ট ইউনিট টেষ্ট যিসকলে আগতে কোৰ্সটো লৈছা তোমালোকৰ যেটো ফাৰ্স্ট ইউনিট টেষ্ট হোৱাট ইজ এ টেলিবুক মাৰ্গিয়ৰ টমিৰ বয়স কিমান আছিল ওকে মাৰ্গিয়ে তাই ডাইৰেক্ট কি লিখিছিলে এইটা প্ৰশ্ন তোমালোকৰ মানে 90% চান্স আছে মানে অহা পৰীক্ষাত স্কুলৰ যিবিলাক ইউনিট টেষ্ট এক্সাম হৈছে প্ৰায় আহি থাকে মানে স্কুল বিলাকত এইটা প্ৰশ্ন দিয়ে ওকে সো এটো প্ৰশ্ন আহিব পাৰে হোৱাট ইজ এ টেলিবুক টেলিবুক মানে কি টেলিবুক বুলিলে কি বুজাম আনসাৰ কি লিখিবা এ টেলিবুক ইজ এ বুক that appears on a screen instead of paper মানে টেলিবুক হল কাগজৰ হলনি পৰ্দাত আই মিন ডিসপ্লেত দেখি পোৱা কিতাপ এতিয়া তোমালোকৰ বহুত ষ্টুডেন্টৰ হয়তো এটো প্ৰশ্ন অলপ ইয়াতে কমপ্লিকেটেড লাগিব পাৰে বাট গাইজ তোমালোকে এনেকে লিখিলো পৰীক্ষাত নম্বৰ পাই যাবা অন্যথা তোমালোকে এনেকুৱা ধৰণৰ লিখিব পাৰা যে কি এ টেলিবুক ইজ এ বুক that appears on a television screen তেনেকুৱা ধৰণৰ লিখিলেও হ'ব ইনষ্টেড অফ পেপাৰ বুলি লিখিলেও হ'ব গম পাইছা নে সো তোমালোকে যি সকল ষ্টুডেন্টে এটো আনসাৰ ইয়াত থকা ভাবে লিখিব মন কৰা লিখিব পাৰা বাট তোমালোকে যদি এক্সট্ৰাকে লিখিব বিচৰা এনেকে লিখিব পাৰিবা যে a telebook is a book that appears on a television screen television screen to নিশ্চয় ইংৰাজী লিখিব পাৰিবা তো television screen বুলি লিখিলো পৰীক্ষাত নম্বৰ পাই যাবা মানে মিনিং টো একেটাই হয় মানে বুজি পাইছা না এটো ভুল নহয় কিন্তু ইয়াত দেখাই হৈ দিয়া আনসাৰটো হেতু কথা মনত ৰাখিবা Where was Margie's school located? নৰবা where was Margie's school? Margie's যিখন স্কুল Margie's স্কুলখন ক'ত আছিল বাৰু one of the most important question হয় পৰীক্ষাত আহিব পাৰে এনেকুৱা ধৰণৰ এটা ষ্টাৰ মাৰ্ক লগাই লবা again Margie's school was inside her house next to her bedroom মানে Margie's যিখন স্কুলখন তাই ঘৰৰ ভিতৰত তাই হোৱাৰ যেটো বেডৰুম আছিল তাই যেটো হোৱা কোঠালিটোৰ কিনাৰতে আছিল Okay, Margie's school was next to her bedroom বুলি লিখিব পাৰা নতুবা Margie's school was inside her house next to her bedroom এনেকুৱা ধৰণে লিখো বুলি কলো পাৰিবা এনেকুৱা ধৰণে লিখিলে অকমান দীঘলা হ'ব অলপ দীঘলীয়া হ'ব লগতে শুনিবলৈ অলপ দেখিবলৈ হোলা হ'ব বাট তোমালোকে সমুগে লিখো বুলি যদি ভাবিছা তেনেহলে লিখিব পাৰা যে Margie's school was inside her house নতুবা Margie's school was next to her bedroom near to her bedroom হেনকুৱা ধৰণে লিখো বুলি কলো পাৰা ভুল নহয় এইখিনটা তোমালোকৰ কোনোবা ছাত্ৰ ছাত্ৰীয়ে যদি আমাৰ ফালৰ পৰা হোৱাটছএপতে অনলাইন ভিডিঅ পঢ়িব বিচৰা তেনেহলে আমাক যোগাযোগ কৰিব পাৰা আমি তোমালোকৰ ক্লাছবিলাক গুগল মিটৰ আৰু হোৱাটছএপতে আমি কৰো গতিকে কোনোবা ছাত্ৰ ছাত্ৰীয়ে যদি ঘৰতে বহি অনলাইন ভিডিঅত আমাৰ ক্লাছবিলাক যদি কৰিব বিচাৰিছা যদি আমাৰ ক্লাছবিলাক কৰি ভাল পাইছা আমাক যোগাযোগ কৰা মাৰ দেউতাৰ পাৰমিশন লোৱাৰ পিছত পৰৱৰ্তী সময়ত এডমিশন কৰি ঘৰতে বহি তোমালোকে নিজৰ সিলেবাসখন কমপ্লিটকে চাব পাৰিবা ইয়াৰ লগতে আমি তোমালোকক পাৰ্সোনালি গাইডেন্সও প্ৰদান কৰো যত তোমালোকক ৰাতিপুৱাৰ পৰা গধূলি লৈকে তোমালোকৰ যদি কিবা পাৰ্সোনাল সমস্যা হয় প্ৰবলেম হয় তেনেহলে হেবিলাকটো আমাৰ ফালৰ পৰা হেল্প পাবা নেক্সট মন কৰা নেক্সট কোৱেশ্চন হৈছে ডিড মাৰ্গি হেভ ক্লাছমেট টু ষ্টাডি উইথ মানে মাৰ্গিৰ লগত পঢ়িবলৈ মাৰ্গিৰ কোনবা ক্লাছমেট মানে হৈছে সহপাঠী আছিল নেকি আছিল না নাছিল বাৰু আমি কিতাপত কি পাইছো ষ্টৰীটো নাছিল নো she studied alone without classmate মানে তাই লগত পঢ়িবলৈ কোনো সহপাঠী নাছিল তাই অকলেই পঢ়িছিল তাই কোনো সহপাঠীৰ লগত পঢ়া নাছিল তোমালোকৰ পৰীক্ষাত এনেকুৱা ধৰণৰ এটা সম প্ৰশ্ন গুছি আহে যে কি did Margie have any classmate যে মাৰ্গিৰ কোনোবা ক্লাছমেট আছিল নেকি তোমালোকে কি লিখিবা আনসাৰটো নো she did not নতুবা Margie did not have any classmate মাৰ্গিৰ কোনো ধৰণৰ শ্ৰেণী সহপাঠী থকা নাছিলে শ্ৰেণী সহপাঠী নাছিলে তোমালোকে আজিকালি স্কুললৈ যোৱা হয় না স্কুলৰ তোমালোকে ফ্ৰেন্ডছ বিলাকৰ লগতে বহা এখন বেঞ্চতে বহা লগতে পঢ়া বাট মাৰ্গি আৰু টমিৰ কাৰণে মানে এটো হিহতৰ দিনত এইবিলাক নাইকিয়া হৈ গল মানে যেহেতু এটো এটা ফিউচাৰিষ্টিক লেসন হয় ৰাইট What subject did Margie study? এটো প্ৰশ্ন পঢ়ো বহুত বেছি ইম্পৰ্টেন্ট হয় ভাইটি বন্ধু সকল এটো প্ৰশ্নৰ লগতে এটো প্ৰশ্ন ইম্পৰ্টেন্ট হয় বেলেগ প্ৰশ্ন নোট নকৰিলো এইকেইটা প্ৰশ্ন নোট কৰা যে what subjects did Margie study? Margie কি বিষয় অধ্যয়ন কৰিছিলে বাৰু Margie studied geography and mathematics
মাৰ্গিয়ে কি ষ্টাডি কৰিছিলে জিঅ'গ্ৰাফি ভূগোল আৰু অংক নতুবা গণিত হয়নে নহয় মেথমেটিক্স বুলি কোৱাৰ লগে অংক নতুবা গণিতক বুজায় জিঅ'গ্ৰাফি বুলি কোৱাৰ লগে ভূগোল তো মাৰ্গিয়ে কি সাবজেক্ট ষ্টাডি কৰিছিলে মাৰ্গি ষ্টাডিত দেখিছা আকৌ ইয়াত ষ্টাডিটো গৈ মানে ষ্টাডি ইয়াত ই ডি কিয় প্লাছ হ'ল বাৰু এগেইন এটো কোন টেন্সত গৈছে পাষ্ট টেন্সত গৈছে ৰাইট সো হেতু কাৰণে আমি ইয়াতে ই ডি প্লাছ কৰিছো মাৰ্গি ষ্টাডিত জিঅ'গ্ৰাফি আৰু মানে ম্যাথমেটিক্স জিঅ'গ্ৰাফি এণ্ড ম্যাথমেটিক্স মাৰ্গিয়ে জিঅ'গ্ৰাফি ভূগোল আৰু গণিত অধ্যয়ন কৰিছিলে ঠিক তেনেকুৱা ধৰণে হোৱাট সাবজেক্টস ডিড টমি ষ্টাডি টমিও কি সাবজেক্ট ষ্টাডি কৰিছিলে এটো প্ৰশ্ন পৰীক্ষাত কমন পৰিব সো কি লিখিবা তোমালোকে মন কৰা টমি ষ্টাডিড হিষ্ট্ৰী এণ্ড ম্যাথমেটিক্স টমিয়ে কি ষ্টাডি কৰিছিলে হিষ্ট্ৰী ইতিহাস আৰু গণিত হয়নে সো এই দুটা প্ৰশ্ন মনত ৰাখাবা খুব ইম্পৰ্টেন্ট হয় পৰীক্ষাৰ বাবে চাবা অলৰাইট নেক্সট কোৱেশ্চন তো মন কৰা হোৱাট কাইন্ড অফ টিচাৰ্স টট মাৰ্গি এণ্ড টমি মাৰ্গি আৰু টমিক কেনে ধৰণৰ শিক্ষকে শিকাইছিল বাৰু কেনে ধৰণৰ শিক্ষকে মাৰ্গি আৰু টমিক শিকাইছিল ইয়াতে তোমালোকে ক'ব পৰা যে দাদা এটো টট এটো টি এ ইউ জি এইচ টি এটো দেখোন নতুন শব্দ পাইছো টট মানে হৈছে ভাইটি ভন্টি সকল এটো মানে সোৱা টিচ কৰা মানে কি কিবা এটা শিকোৱা হয় না নহয় এটা টি ই এ সি এইচ টিচ মানে কি কিবা এটা কথা শিকোৱা বুজায় এতিয়া হেতু যদি আমি পাষ্ট টেন্সত কৰিব কথাটো ক'বলৈ যাম টিচটো যদি আমি পাষ্ট টেন্সত বনাই দিম তেতিয়া ইয়াক আমি টট বুলি কম গম পালানে বাৰু সো তোমালোকে অকমান গ্ৰামাৰ খিনিও মন কৰিবা গ্ৰামাৰ খিনি যদি তোমালোকৰ ক্লিয়াৰ নাথাকে ন পৰীক্ষাত নম্বৰ আনিব নোৱাৰিবা কিয়নো আনসাৰটো শুদ্ধ হলেও এটা যদি গ্ৰামাটিক্যাল এৰৰ্স আহি যায় তো এনেকে তোমালোকৰ পুৰণচিনে পৰিব ইয়াত টিচ বুলি যদি লিখিটো আহে যে হোৱাট কাইন্ড অফ টিচাৰ্স টট মাৰ্গি এণ্ড টমি যে মাৰ্গি আৰু টমি কেনে ধৰণৰ শিক্ষকে শিকাইছিল বাৰু এটা তোমালোকে যদি লিখা যে মাৰ্গি এণ্ড টমি ওৱেৰ টিচ ইয়াত টটৰ হলনি যদি টিচ বুলি লিখিব যোৱা টি ই এ টি এইচ টিচ বাই মেকানিক্যাল টিচাৰ্স তেতিয়া কিবা জানা কিনাৰতে এনেকুৱা ধৰণৰ পুৰণচিন দিব ইয়াত আলুগুটি এটা দিব তোমালোকক সো হেতু কাৰণে পৰাপক্ষত যিমান পাৰা হিমান গ্ৰামাৰ খিনি ক্লিয়াৰ কৰা কোনটো সেন্টেন্স মানে কোনটো সেন্টেন্সক পাষ্টত কি কয় ফিউচাৰত কি হ'বগৈ গোটেইখিনি কন্টিনিউয়াছত কি পৰিব গোটেইখিনি বস্তু চাবা সো আনসাৰটো কি লিখিছো মন কৰা মাৰ্গি এণ্ড টমি ওৱেৰ টট বাই মেকানিক্যাল টিচাৰ্স মানে মাৰ্গি আৰু টমিক মেকানিক্যাল টিচাৰ মানে অসমীয়াত ক'বলৈ গ'লে যান্ত্ৰিক শিক্ষক ওকে যান্ত্ৰিক শিক্ষক মানে ওৱান কাইন্ড অফ ৰবট কম্পিউটাৰ হয় ওকে সো মেকানিক্যাল টিচাৰে মাৰ্গি আৰু টমিক শিক্ষাদান কৰিছিল নতুবা শিক্ষা দিছিল আন্ডাৰষ্টেণ্ড অলৰাইট why did Margie's mother call the county inspector মাৰ্গিৰ যি মাক আছিলে মাকে কাউন্টি ইন্সপেক্টৰ এজনক মাতিছিলে হয় না নহয় কিন্তু কিয় মাতিছিলে পৰীক্ষাত আহিব পাৰে কিয় ফোন কৰিছিলে কিয় মাতিছিলে কাউন্টি ইন্সপেক্টৰ জনক মাৰ্গিৰ মাকে কিয়নো she called him মানে ইয়াত সি বুলি কোৱাৰ লগে লগে মাৰ্গিৰ মাকৰ কথা বুজাইছে হা she called him because Margie's mechanical teacher was not working properly in the geography section মানে মাৰ্গিৰ যিজন মেকানিক্যাল টিচাৰ আছিল মানে মাৰ্গিৰ ওচৰত যেটো কম্পিউটাৰ আছিল যেটো মেকানিক্যাল টিচাৰ আছিল যিনিকি মাৰ্গিক শিকাইছিল হে মেকানিক্যাল টিচাৰটোৱে ভাল ধৰণে কাম কৰা নাছিলে ভাল ধৰণে জিঅ'গ্ৰাফি সেকশনটোত জিঅ'গ্ৰাফি মানে আছে ভূগোল ওকে ভূগোলৰ যেটো হিতান আছিল ভূগোলৰ হিতানত ভাল ধৰণে কাম কৰা নাছিলে ৱৰ্ক কৰা নাছিলে আৰু হেতু কাৰণে মাৰ্গিৰ মাকে কাউন্টি ইন্সপেক্টৰ জনক কল কৰিছিলে মানে ফোন কৰি মাতিছিলে যে কি হৈছে কি নাই হোৱা কি বেমাৰ ওলাইছে তো ঠিক কৰিবৰ কাৰণে বুজিলা তোমালোকক দা ফান দে হেডটো যেতিয়া পঢ়োৱা হৈছিল কিমান ধুনীয়াকৈ তোমালোকক আমি ঘৰুৱা ভাষা তোমালোকক বুজাই আহিছো গতিকে হে ক্লাছ বিলাক ভাল ধৰণে চাই আহিবা তেতিয়াহে তোমালোকে আনসাৰ বিলাক কৰিব পাৰিবা সো যদি তোমালোকে ভাবি থাকা যে পৰীক্ষাৰ বাবে নোটছ এখন কিনি আনিম সাজেশন এখন কিনি আনিম নোটছ এখন কিনি আনিম মডেল এখন কিনি আনিম তাৰ পৰা মুখস্থ কৰি পৰীক্ষা দিম এটো ভুল ভাবি আছা তোমালোকে আজিকালি এটো পসিবল নহয় মানে ভালকে পঢ়িবই লাগিব গম পাইছানে মই ভয় খুৱাই থকা নাই তোমালোকক বাট পঢ়িলেহে পাছ কৰিবা ন পৰীক্ষাত কথাটো হেতু মানে তো পঢ়া মানে হে কাৰণে ওকে What did the county inspector do to the mechanical teacher? Hey, mechanical teacher jonok tumar county inspector jone ki korisile baru. He repaired the teacher and adjust its settings to match Margie's learning level. Mane ki korisile he jejon county inspector ahisile he county inspector jone Margie jeto mechanical teacher asile mechanical teacher to fix korisile Margie jeto mechanical teacher he machine to mane one machine aru hetu robot hetu fix korisile etu bhal korisile bhal korar logote Margieৰ যেটো শিক্ষণৰ যেটো স্তৰ ওকে মাৰ্গিৰ যেটো ষ্টাডি লেভেল নতবা মাৰ্গিৰ যেটো লাৰ্নিং লেভেলৰ লগত মেকানিক্যাল টিচাৰটো লেভেলটো মেচ কৰি দিছিলে মানে মিলাই দিছিলে
একচুৱেলি কি আছিলে জানানে জিঅ'গ্ৰাফি ছাবজেক্টটোত মাৰ্গী এইটো কাৰণে বেয়া কৰিছিলে কিয়নো তাৰ যিটো মেকানিকেল টিচাৰ বহুত বেছি ফাষ্ট আছিলে জিঅ'গ্ৰাফি ছাবজেক্টটোত গতিকে মাৰ্গীয়ে কিছুমান কথা মানে কেটচ কৰিব পৰা নাছিলে আৰু সেইটো কাৰণে তাই দিনক দিনে জিঅ'গ্ৰাফি ছাবজেক্টটোত দুৰ্বল হৈ গৈছিলে অল ৰাইট হুৱেৰ ডিড মাৰ্গী ছাবমিট হাৰ হোমৱৰ্ক মাৰ্গীয়ে তাই হোমৱৰ্কবিলাক ক'ত ছাবমিট কৰিছিলে বাৰু she inserted her homework into a slot on the mechanical teacher মানে যেটো মেকানিক্যাল টিচাৰ মাৰ্গীৰ ওচৰত আছিল মাৰ্গীৰ ওচৰত থকা মেকানিক্যাল টিচাৰটোৰ এটা স্লট মানে তোমালোকে এই আগৰ দিনৰ যে সিডি আছিল যিবিলাক সিডিত আমি মানে এনেকে সুইচটো টিপিলে বাহিৰলৈ ওলাই আহে তাপা আমি সিডিখন যে ঘূৰণীয়া ঘূৰণীয়া সিডি আছিল এনেকুৱা ধৰণৰ ৰাউণ্ড সেইখন আমি ভৰাই যে সুইচটা টিপি দিওঁ সেইটো সোমাই যায় যে গম পাইছানে ঠিক তেনেকুৱা ধৰণৰ আছিল মানে মই I think বুজি পাইছা স্লট শব্দটো মই অসমীয়া প্ৰতিশব্দ বিচাৰি পোৱা নাই সো হেতু কাৰণে মই তোমালোকক স্লটটো তেনেকুৱা ধৰণে মানে বুজাই দিছো নিশ্চয় গম পালা সো মাৰ্গীয়ে কি কৰিছিল এটা হোমৱৰ্কখিনি কৰি মেলি তেনেকুৱা ধৰণৰ এটা স্লট আছিল স্লটটো সুইচ টিপিলে ওলাই আহিছিল সেই স্লটতে তাই হোমৱৰ্কখিনি সাবমিট কৰি দিছিল মেকানিক্যাল টিচাৰটো ভিতৰত আৰু মেকানিক্যাল টিচাৰটো ওৱান কাইন্ড অফ ৰবট আছিল মানে মেকানিক্যাল টিচাৰ বুলি কোৱাৰ লগে লগে তোমাৰ নেভাইবা যে কি হেতু হিউম্যান নো মেকানিক্যাল টিচাৰ বুলি কোৱাৰ লগে লগে হেতু এটা ৰবট আছিল ওকে What did Margie note in her diary? Margie তাই ডায়েৰীখনত কি বুলি নোট কৰিছিলে বাৰু Margie লিখিছিলে যে Today Tommy found a real book on May 17, 2157 তো এনেকুৱা ধৰণে Margie তাই যিখন ডায়েৰীখনত লিখিছিলে বুজি পালা All right. Next question to মন কৰা এটো প্ৰশ্ন পৰীক্ষাত আহিবও পাৰে চাই থৈ দিবা নাহিলো প্ৰশ্নটো হৈছে who is the author of the Fun They Had মানে The Fun They Had নামৰ যেটো লেসন পঢ়ি আছো এই লেসনটোৰ লিখক এই পাঠটোৰ যি লিখকজনৰ নাম কি বাৰু লিখকজনৰ নাম আছে Isaac Asimov okay Isaac Asimov wrote the story The Fun They Had নামৰ ষ্টৰীটো লিখক হৈছে Isaac Asimov Who discovered the old book হে পুৰণি কিতাপখন কোনে আৱিষ্কাৰ কৰিছিলে বাৰু কোনে দেখি পাইছিলে টমি বহুতে মাৰ্গী লিখে কিন্তু টমিয়ে দেখি পালে বুলি মাৰ্গীৰ হেতু কথা তাই নিজৰ ডায়েৰীখনতে লিখিছিলে গম পাইছানে সো হেতু কাৰণে মনত ৰাখিবা হু ডিসকভাৰ্ড দা ওল্ড বুক হে পুৰণি কিতাপখন কোনে বিচাৰি পাইছিলে ডাইৰেক্ট লিখিবা যে টমি ফাউণ্ড দা ওল্ড বুক যে হে যিখন পুৰণি কিতাপখন টমিয়ে বিচাৰি পাইছিলে নতুবা টমিয়ে ডিসকভাৰ কৰিছিলে মিনিংটো একেটাই হয় হাউ ডিড দা পেজেছ অফ দা বুক লুক কিতাপখনৰ যিসমূহ পাঠ ওকে কিতাপখনৰ যিসমূহ পৃষ্ঠাসমূহ কেনেকুৱা আছিল বাৰু দা পেজেছ ওয়াৰ ইয়েলো এণ্ড উইংকল তাৰ মানে কিতাপখনৰ যিসমূহ পাঠ আছিল যিসমূহ পেজসমূহ আছিল ইয়েলো মানে হৈছে হালধীয়া আৰু উইংকল মানে হৈছে বলি ৰেখাযুক্ত তোমালোকে মন কৰিবা তোমালোকৰ প্ৰথম দ্বিতীয় শ্ৰেণীত পঢ়ি থকাৰ সময়ৰ যদি কিতাপ আছে কিতাপখন মন কৰিবাচোন পেজসমূহ হালধীয়া পৰি যায় এটা XYZ বিভিন্ন ধৰণৰ কাৰণত হয় ইয়াত কিবা কেমিকেল ৰিএকচন হ'ব পাৰে আই ডোন্ট নো বাট যেতিয়া কিতাপৰ ডিউৰেচনটো বাঢ়ি যায় অৰ্থাৎ আজি 2025 চনত তুমি যিখন কিতাপ হাতত লৈ আছা কিতাপৰ পেজবিলাক চাবাচোন ইয়াত যেটো বগা দেখি আছা তোমালোকে স্ক্ৰিনত এনেকুৱা ধৰণৰ বগা হৈ থাকে কিন্তু যেতিয়া 15-20 বছৰ পাৰ হৈ যায় 15 বছৰ 20 বছৰ যেতিয়া পাৰ হৈ যায় তেতিয়া পেজসমূহ লাহে লাহে ইয়েলো হৈ যায় হালধীয়া কালাৰ হৈ যায় হয়নে নহয় বাৰু সো হেতুৱে ইয়াত বুজাব বিচাৰিছে যে যিখন কিতাপ টমিয়ে বিচাৰি পাইছিলে কিতাপখনৰ সেই পেজসমূহ ইয়েলো আৰু হালধীয়া আৰু বলি ৰেখাযুক্ত আছিল ওকে এটো কোৱেশ্চন মন কৰা এটো কোৱেশ্চন কিতাপতে আছে Sure, they had a teacher, but it was not a regular teacher, it was a man. ইয়াত কি বুলি কোৱা গৈছে মন কৰা Sure, নিশ্চয় তেওঁলোকৰ এজন শিক্ষক আছিল they had a teacher ইয়াত had বুলি কিয় ইউজ কৰিছে because এটো past tense ত গৈছে দেই মনত ৰাখিবা এইবিলাক কথা Sure, they had a teacher হয় তেখেতলোকৰো হিহঁতৰো এজন শিক্ষক আছিল but কিন্তু তেওঁ নিয়মীয়া শিক্ষক নাছিল but it was not a regular teacher কিন্তু হেজন এজন তোমাৰ ৰেগুলাৰ নতুবা নিয়মীয়া টিচাৰ নাছিল it was a man হেজন এজন মানুহ আছিল এতিয়া এনেকুৱা ধৰণৰ তোমালোকৰ পৰীক্ষাত প্ৰশ্ন দি দিব তাৰ পিছত তলত আৰু প্ৰশ্ন দিব যে কি who does they refer to এটা ইয়াত যে এটা সেন্টেন্স কলে এই সেন্টেন্সটোৰ পৰা তোমালোকে আনসাৰ বিলাক কৰিব লাগিব এইবিলাক জাস্টিফাই কৰা কোৱেশ্চন হয় গম পাইছানে ইয়াত who does they refer to ইয়াত they বুলি যে কৈছে THEY they ইয়াত হিহত বুলি কোৱাৰ লগে লগে কাক বুজাইছে মানে তো হেতু কথা সুধিছে আমাক প্ৰশ্নটোত আন্ডাৰস্ট্যান্ড Okay, your answer to mon kora. They refers to the children who lived long ago during Tommy's grandfather's time. Jihetu lesson to এটা ফিউচারিস্টিক লেসন হয় এটা ভবিষ্যতে কি হ'ব গৈ হেতু কথা দৰখাই পিনে লেসনটো আমাক দিছে এটা ফিউচারিস্টিক লেসন হয় দা ফান ডে হেতু গতিকে ইয়াত ডে বুলি কোৱাৰ লগে লগে ইয়াত হিমতি বুলি কোৱাৰ লগে লগে ইয়াত ডে ৰিফাৰ্স টু ইয়াত ডে বুলি কোৱাৰ লগে লগে ইয়াত কাক বুজাইছে ইয়াত
তেওঁলোক বুলি কোৱাৰ লগে লগে বহু দিনৰ আগতে ওকে লং এগো বহু দিনৰ আগতে ডিউৰিং টমিজ গ্ৰেণ্ডফাদাৰ টাইম ওকে বহু দিনৰ আগতে টমিৰ যি গ্ৰেণ্ডফাদাৰ আছিলে টমিৰ যি ককা দেউতা আছিলে গ্ৰেণ্ডফাদাৰ মানে ককা দেউতাৰ সময়ৰ চিলড্ৰেন মানে শিশুসকলৰ কথা ইয়াত দে বুলি বুজাইছে আন্ডাৰষ্টেণ্ড অলৰাইট নেক্সট কুৱেশ্যনটো মন কৰা হোৱাট ডজ ৰেগুলাৰ মিন হিয়াৰ এতিয়া এই সেন্টেন্সটোত ৰেগুলাৰ নামৰ এটা ৱৰ্ড পাইছো হয় নে নহয় বাৰু এতিয়া ৰেগুলাৰ নতুবা নিয়মীয়া ইয়াত ৰেগুলাৰ ৱৰ্ডটোৱে কি বুজাইছে হোৱাট ডজ ৰেগুলাৰ মিন হিয়াৰ ইয়াত ৰেগুলাৰ কি বুজাইছে ৰেগুলাৰ মিনছ someone who is physically present like a human teacher তো ইয়াত নিয়মীয়া বুলি কোৱাৰ লগে লগে মানুহৰ শিক্ষকৰ দৰে ওকে যেহেতু টমি আৰু মাৰ্গী হাতত কি আছিলে হিহঁতৰ ওচৰত কোন আছিলে মানুহ টিচাৰ আছিলে নেকি লাইক মই এতিয়া মানুহ হয় তোমালোকে স্কুললৈ যোৱা এজন মানুহৰ পৰা তোমালোকে পঢ়া আই মিন এজন টিচাৰ যিজন নেকি ফিজিকেলি তোমালোকৰ ক্লাছৰুমত এভেইলেবল থাকে ৰাইট কিন্তু টমি আৰু মাৰ্গীৰ সময়টো এইবিলাক নাইকিয়া হৈ গ'ল সিহঁতিটো মেকানিকেল টিচাৰ পৰাহে পঢ়ে হয়নে নহয় চ' ইয়াত ৰেগুলাৰ বুলি কোৱাৰ লগে লগে সেই হিউমেনজনৰ কথা বুজাইছে মানে হিউমেন টিচাৰজনৰ কথা বুজাইছে মানুহ শিক্ষকজনৰ কথা বুজাইছে মানে আণ্ডাৰষ্টেণ্ড অল ৰাইট নেক্সটটো মন কৰা What is being compared here? ইয়াত কি compare নতুবা তুলনা কৰা হৈছে আনসাৰ মন কৰা It is comparing human teachers from the past with mechanical teachers of Margaret's time. তো ইয়াত কি হৈছে ইয়াত মানে অতীতৰ যিসমূহ হিউমেন টিচাৰ আছিলে অতীতৰ যিসমূহ মানৱ শিক্ষক আছিলে সেই মানৱ শিক্ষকসকলক টমিৰ যি মানৱ শিক্ষকসকলক টমি আৰু মাৰ্গীৰ টাইমৰ যি মেকানিকেল টিচাৰ লগত তুলনা কৰা হৈছে নতুবা কম্পেয়াৰ কৰা হৈছে আই হোপ তোমালোকে আনসাৰবিলাক অকমান হলেও কিবা এটা ধৰিব পাৰিছা তোমালোকে এইবিলাক কেতিয়া ধৰিব নতুবা কেতিয়া এনেকুৱা ধৰণৰ প্ৰশ্ন উত্তৰ বহুত ভালনে গৈ পাৰিবা জানানে যেতিয়া তোমালোকে লেসনটো পঢ়িবা এইবিলাক একেবাৰে ভিতৰুৱা প্ৰশ্ন হয় আৰু পৰীক্ষাত এনেকুৱা ধৰণৰ পৰাই প্ৰশ্ন আহি থাকে What is a telebook? Already বুজাই হোৱা হৈছে but still দেখাই দিছো A telebook is a book that can be read on a television or a computer screen এনেকুৱা ধৰণে লিখি দিবা নম্বৰ পাই যাবা যে টেলিবুক হৈছে টেলিভিছন নতুবা কম্পিউটাৰ স্ক্ৰীনত নতুবা কম্পিউটাৰ পৰ্দাত পঢ়িব পৰা কিতাপ একেবাৰে ইজি কুৱেশ্যন হয় এইবিলাক আৰু ভাইটি ভণ্টিসকল এটা কথা মনত ৰাখিবা তোমালোকক ইয়াত যিমানখিনি বুজোৱা গ'ল ওকে যিমানখিনি আণ্ডাৰষ্টেণ্ডিং দিয়া গ'ল তাৰ ভিতৰৰ পৰাই পৰীক্ষাত তোমালোকৰ প্ৰশ্ন হোৱাৰ সম্ভাৱনা থাকিব পাৰে ওকে সো এটো কাৰণে আমি দেখুৱাবিলাক চাবা লগতে অলপমান নিজেও সেলফ ষ্টাডি কৰিবা মই তোমালোকক গ্যাৰান্টি দিব নোৱাৰো নহয় পৰীক্ষাত এটো প্ৰশ্ন আহিব বুলি কিন্তু মই তোমালোকক বুজাই দিব পাৰিম যে বস্তুখিনি কি হয়নো আৰু যেতিয়া যিকোনো এটা কথা সম্পূৰ্ণৰূপে বুজি পাবা তেতিয়া তোমালোকে যেনেকুৱা এটা প্ৰশ্ন নাহক লাগে পৰীক্ষাত তাৰ আনসাৰটো কৰি থাকিব পাৰিবা কিন্তু তাৰ কাৰণে তোমালোকৰ এটা লেভেলৰ আণ্ডাৰষ্টেণ্ডিং লাগিব আৰু সেই লেভেলৰ আণ্ডাৰষ্টেণ্ডিংটো তেতিয়াহে আহিব যেতিয়া তোমালোকে নিজে পঢ়িব চেষ্টা কৰিবা ট্ৰাই কৰিবা যি বুজি পোৱা নাই আমাৰ ধৰণে যিবিলাক একাডেমি আছে সেই একাডেমিবিলাকত শিকিবা বুজিছা Thank you so much for watching this video class. Bye bye. Thank you so much. অভিভাৱকসকল আপোনাৰ ল'ৰাজন অথবা ছোৱালীগৰাকী ইংৰাজী সাবজেক্টত দুৰ্বল নেকি আপোনাৰ ল'ৰাজন অথবা ছোৱালীগৰাকী ইংৰাজী সাবজেক্টটো বুজি নাপায় নেকি পঢ়িব নোৱাৰে নেকি যদি ভাবিছে যে আপোনাৰ ষ্টুডেণ্টজন আপোনাৰ ল'ৰাজন অথবা ছোৱালীগৰাকী ইংৰাজী সাবজেক্টটো দুৰ্বল আৰু আপুনি যদি আমাৰ থ্ৰুৱেদি আমাৰ আলোচনা একাডেমীত যদি আপুনি আপোনাৰ ল'ৰাজন অথবা ছোৱালীগৰাকীক এডমিশ্যন দিয়াই পঢ়াব বিচাৰে তেনেহ'লে আপোনালোকে এই নম্বৰটোত আমালৈ এটা ফোন কৰিব পাৰে নতুবা ডেছক্ৰিপশ্যনত এখন ফৰ্ম আছে ফৰ্মখন ফিল আপ কৰি দিব আমি আপোনালোকক নিজে যোগাযোগ কৰি ল'ম আমি আমাৰ একাডেমীত আপোনাৰ ল'ৰাজন আৰু আপোনাৰ ছোৱালীগৰাকীক আমি সম্পূৰ্ণ ইংৰাজী বিষয়টো শিকাই দিম পৰীক্ষাত কোনবিলাক প্ৰশ্ন আহিব ইংৰাজী বিষয়টো আমি কেনেকৈ পঢ়িলে আমাৰ মনত থাকিব আমি সকলোখিনি কথা তেওঁলোকক আমাৰ অনলাইন পৰ্টেলত আমি গাইড কৰি দিওঁ গতিকে আপুনি যদি এই সন্দৰ্ভত সবিশেষ জানিব বিচাৰিছে তেনেহ'লে আপুনি এই ফোন নম্বৰটোত এটা ফোন কৰক আমাৰ টিমে আপোনালোকক সম্পূৰ্ণ গাইড কৰি দিব আপোনালোকে এডমিশ্যন কেনেকৈ কৰিব লাগিব কেনেকৈ পঢ়িব লাগিব কেনেকৈ ক্লাছ কৰিব লাগিব সকলোখিনি কথা আমাৰ টিমে আপোনালোকক গাইড কৰি দিব আপোনালোকে এই ফোন নম্বৰটোত এটা ফোন মাৰিলে হৈ যাব